দাদাই ব্যৱসায়ত বৰ বেয়াকৈ মুখ ঠেকেচা খাইছে আৰু মানুহে কোৱা আৰম্ভ কৰিছেই বাপেকৰ নিচিনা প্ৰতিভা পুতেকৰ গাত নাই সব ইয়াৰ ভুল ফোন নম্বৰ কি দিলো দিন ৰাতি ফোন মেছেজ কৰিয়ে থাকে টিউশন কলেজটো যাবই নোৱাৰো সবতে হাজিৰ হৈ যায় আকৌ এতিয়া আপোনাৰ অহংকাৰ কমা নাই আপোনাক বোলে সিহঁতৰ ঘৰৰ পৰা গটিয়াই উলিয়াই পঠিয়াইছিলে গটিয়াই দিয়া কথাটোহে তুমি শুনিছা ৰুদ্ৰই তাৰ পিছত কি কৰিলে সেইটোতো তুমি নাজানা এনেকে কিয় মাতানো মাতিলে আহিব নোৱাৰোতো মই কিয় এনেকে ডাইৰেক্ট কথা পাতিবলৈ মোৰ ভয় লাগে ব'লা তেন্তে বহি পেলাই কথা পাতোঁ ঠিক ঘৰত মা আছেও ভালহে হ'ব আমি দুটাই কথা পাতিব পাৰিম মায়ে চাহ বনাব পাৰিব মই যাওঁ যোৱা মই সঁচাকে যাওঁ সঁচাকৈ যোৱা হাতখন এৰি দিয়া নহ'লে সেইদিনা ভিনদেউ উঠা বহা কৰিছিল নহয় আজি মায়ে কৰাব দমেই নাই তোমাৰ দমৰ কথা কৈছাতো ঠিক আছে ব'লা ডাইৰেক্ট তোমালোকৰ ঘৰত গৈ কথা পাতিম কোনো দৰকাৰ নাই সেইটো ৰুদ্ৰৰ লগৰ ল'ৰা নহয় জানো অঁ চাওঁ তোৰ ফোনটো দে কৈছো নহয় ফোনটো দে বুলি দে আজিৰ পৰা তোৰ ঘূৰি ফুৰা বন্ধ কলেজ যাবি চিধাই ঘৰলৈ আহিবি কিন্তু মই টিউশ্যন কোনো দৰকাৰ নাই টিউশ্যনৰ বাহানা লৈ ল'ৰাৰ লগত ঘূৰি ফুৰিবলৈ নিশ্চয় এইটো বৰষাৰে কাম তাইটো পলাই গ'লেই এতিয়া তোকো সেইটো ৰাস্তাত আনিবলৈ বিচাৰিছে মা চুপ মুখৰ এটা শব্দও নুলিয়াবি তোৰ বিয়া মই পচন্দ কৰা ল'ৰাৰ লগত হ'ব আৰু মই ল'ৰা পচন্দ কৰিছোৱেই মা মই তাক ভাল পাওঁ কৈছোনে এটা শব্দও নকবি বুলি যদি তই মোৰ লগত তৰ্ক কৰ যদি তই মোৰ ইচ্ছাক অসন্মান কৰ তেতিয়াহ'লে বৰষাক ত্যাগ কৰাৰ নিচিনাকে মই তোক ত্যাগ কৰিম ভাবি ল'ম মোৰ কোনো সন্তানেই নাছিল স্যার হয় কামটো হৈ যাব ঠিক আছে অঁ মা নাই বিয়াৰে প্লেনিং কৰি আছিলোঁ পৰহিলৈ যাম নহয় গুৱাহাটী বিয়াৰ বজাৰ কৰিবলৈ তুমি চিন্তা কৰিব নালাগে ঠিক আছে নাই নাই মই শুই আছিলোঁ কাম মোৰ 4:30তে শেষ হ'ল ঠিক আছে দিয়া ৰাখিছোঁ জীৱনটো চোৰ পুলিচ খেলি থাকোঁতেই গ'ল অৱশ্যে এইবাৰ এজন ডাঙৰ চোৰ ধৰাৰ সুযোগ পাইছোঁ কিন্তু এনেকুৱা বহুত কম সুযোগ আমাৰ জীৱনলৈ আহে যাৰ জৰিয়তে আমি নিজৰ নাম
ইতিহাসত লিখি থৈ যাব পাৰোঁ। এতিয়া এটাই উপায় আছে, তুমি মই এইখন ঘৰৰ পৰা যাব লাগিব। এয়া তুমি কি কৈছা? মই দেখি আছোঁ তোমাৰ লগত কি হৈ আছে এইখন ঘৰত। দেউতাইতো তোমাক মানুহ বুলি নাভাবে। ঈশায়ো দেউতাৰ পথ লৈছে, বৌয়েকক দিবলগীয়া ন্যূনতম সন্মানখিনিও তাই নিদিয়ে। আৰু এতিয়া মাৰ ব্যৱহাৰো সলনি হৈছে তোমাৰ প্ৰতি। কাইলৈ ৰাতিপুৱাই আমি আন ঠাইলৈ গুচি যাম। খংটো কমোৱাচোন। আমি কিয় যাম? আমি নাযাওঁ। এইখন আমাৰ ঘৰ। এইখন আমাৰ ঘৰ নহয় বৰষা। তোমাৰ চকু পানী মই সহ্য কৰিব নোৱাৰো, জানাই দেখোন। এনেকুৱা কিবা কথা কোৱাৰ আগত এবাৰ মাৰ কথা ভাবাচোন। কিমান মৰম কৰে তোমাক মায়ে। কিন্তু তোমাক যে ভুল বুজি আছে। ভুল বুজি আছে সেয়া আঁতৰ হ'ব। প্ৰতিটো পৰিয়ালতে সমস্যা থাকে, কিন্তু আমি সৌভাগ্যৱান। আমাৰ যে পৰিয়াল আছে, ইমান মৰম কৰা মা এজনী আছে তোমাৰ। তেনেবোৰ কথা কৈ মাৰ মৰমক তাচ্ছিল্য নকৰিবা। এনেকুৱা কথা শুনিলে মায়ে মনত বহুত কষ্ট পাব। প্লিজ খং কমাই দিয়া। মই মোৰ পৰিয়ালৰ পৰা আঁতৰ হ'ব নোৱাৰো। তুমি এনেকৈ কেনেকৈ ভাবিব পাৰা বৰষা? ইমান নিস্বাৰ্থপৰ কেনেকৈ হ'ব পাৰা? মই নিস্বাৰ্থপৰ নহয়। তুমি নাজানা ৰুদ্ৰ, মাৰ মৰমৰ অবিহনে জীৱন পাৰ কৰা কিমান কঠিন। তোমাৰ মা কিমান মৰমীয়াল, ইমান মৰম দিছে মোক। সেই মৰম মই হেৰুৱাব নোৱাৰো। সেই মৰমৰ বাবেই মই ধৈৰ্য ধৰিব লাগিব। ব'লা তেনেহ'লে কলৈ? মাৰ ওচৰলৈ। ঈশাই তোমাক বৰষাৰ বিষয়ে কিছুমান মিছা কথা কৈ আছে। তুমি কিয় ধৰিব পৰা নাই মা? মই কি মিছা কথা ক'লো? সঁচা কথাবোৰ মই পোহৰলৈ আনিম। কি সঁচা কি মিছা তই মাক শিকাব নালাগে। মায়ে ভালদৰে জানে। মা তোৰ লগত কথা পতা নাই, মাৰ লগত পাতিছোঁ। কিন্তু বৌৰ সন্মুখত তই মাক এনেকৈ অপমান কৰিবি, মই কেনেকৈ সহ্য কৰিম? মই কেতিয়া মাক অপমান কৰিম? তুমি চিন্তা নকৰিবা মা, তোমাৰ মনৰ দুখবোৰ মই বুজো। দাদাক লৈ ওকালতি কৰা কাৰণে দেউতাই তোমাক নমতা হৈছে, কিন্তু মই চেষ্টা কৰি আছো। চাই থাকা, এদিন দেউতাৰ খং নাইকিয়া হ'ব আৰু সকলোবোৰ আগৰ দৰে হৈ পৰিব। মই নিজৰ বাবে একো বিচৰা নাই ঈশা। মই বিচাৰোঁ ঘৰখনলৈ শান্তি উভতি আহক, যাতে আহিব লগা প্ৰজন্মই এই ঘৰখনত এটা ভাল পৰিৱেশ পায়। তুমি নিবিচাৰিলেও মইতো বিচাৰোঁ ন মা, তোমাৰ আৰু দেউতাৰ মাজৰ দূৰত্ববোৰ আঁতৰ হওক। তই যে কমচে কম এইবোৰ কথা ভাবিছ, মোৰ ভাল লাগিছে। মইতো আগৰ পৰাই তোমালোকৰ কথা ভাবোঁ মা। স্বাৰ্থপৰ দাদাহে। ঈশাই তোমাক বৰষাৰ বিষয়ে কিছুমান মিছা কথা কৈ আছে। তুমি কিয় ধৰিব পৰা নাই মা? মই কি মিছা কথা ক'লো? সঁচা কথাবোৰ মই পোহৰলৈ আনিম। কি সঁচা কি মিছা তই মাক শিকাব নালাগে। মায়ে ভালদৰে জানে। মা তোৰ লগত কথা পতা নাই, মাৰ লগত পাতিছোঁ। কিন্তু বৌৰ সন্মুখত তই মাক এনেকৈ অপমান কৰিবি, মই কেনেকৈ সহ্য কৰিম? মই কেতিয়া মাক অপমান কৰিম? তেনেহ'লে তই বৌক কিয় ইয়ালৈ আনিছ? তই বৌৰ সন্মুখত মাক এনেকৈ কবি আৰু বৌক সন্তুষ্ট কৰিবি, এয়াইতো তোৰ উদ্দেশ্য। বৰষা,
মই নাজানো তুমি কি পৰিৱেশত ডাঙৰ হৈছা, কিন্তু আজিলৈকে এই ঘৰখনত কেতিয়াও ককায়েক ভনীয়েকৰ মাজত কাজিয়া হোৱা মই দেখা নাই। তুমি বৰষাক এইষাৰ কথা কিয় ক'লা? কিয় কৈছো, অইনে নুবুজিলেও বৰষাই বুজি পাইছে কথাষাৰৰ আঁৰৰ কথা। তোমাক ইছাই বৰষাৰ বিষয়ে যিবোৰ কৈ আছে সকলোবোৰ মিছা। মই মিছা কথা কৈ কি পাম? তই তেনেকুৱা কিয় কৰিছ মোৰ লগত? তোৰতো কিমান মৰম আছিল মোৰ প্ৰতি দাদা, কিন্তু যেতিয়াৰ পৰা মই দেউতাৰ লগত ব্যৱসায়ত যোগদান কৰিছো তই মোক শত্ৰু বুলি ভাব কিয়? যদি তই মই ব্যৱসায়ত যোগদান কৰাটো বিচৰা নাই মোক এবাৰ কৈ দে, কিন্তু এনেকুৱা মিছা অপমান নিদিবি। বন্ধ কৰ তোৰ অভিনয়। প্লিজ খং নকৰিবা, ব'লা এতিয়া। অভিনয়টো বৌয়ে কৰি আছে। ৰুমৰ ভিতৰত মোৰ বিৰুদ্ধে উচতাব আৰু ইয়াত উল্টা মহান হৈ দেখাব। কি সঁচা কি মিছা মই সকলো জানো। মই জানো তই বৰষাক বহুত ভাল পাওঁ, কিন্তু ভাল পোৱাক তোৰ দুৰ্বলতা হ'বলৈ নিদিবি, কাৰণ যদিহে ভাল পোৱা দুৰ্বলতা হয় তেতিয়া সুযোগ আনে লয়। মই তহঁতক অনুৰোধ কৰিছোঁ, এনেবোৰ দৃশ্য মই চাই থাকিব নোৱাৰোঁ, ইমানো ধৈৰ্য নাই মোৰ। মা মা তোৰ ভালপোৱা তোৰ দুৰ্বলতা নহয় দাদা, তোৰ খংহে তোৰ দুৰ্বলতা। তোক মই আজি এটা ডাঙৰ কথা শিকাই থৈ যাওঁ। খঙতকৈ চকুপানীৰ শক্তি বেছি। Has a dream. Can flew into the sky. Can flew into the sky. Wake up. Can wake up Yes. with a bang. ঈশা, কোৱা মা। আইতা আইতা তুমি ইয়াৰ পৰা যোৱাচোন, মই এতিয়া পঢ়ি আছো। মই তোমাক ডিষ্টাৰ্ব দিলোঁ নেকি? ঠিক আছে দিয়া, মই যাওঁ। ৰ'বা মা। অতিচি, তোমাৰ এতিয়া পঢ়া শেষ, তুমি এতিয়া যোৱা খেলাগৈ। অ'কে। খুব পঢ়িলে দেই মোৰ ছোৱালীজনীয়ে। মা, মই জানো তুমি মোক কিবা ক'ব বিচাৰি আছা। কালি এনেকৈ তহঁতে কাজিয়া কৰিছ, মোৰ কিবা ভাল লগা নাই। এইবোৰ বন্ধ কৰিব নোৱাৰিনে? কথাটো কওঁনে নকওঁ মই তোমাক ভাবি আছো। যদি বিশ্বাস নকৰা। কি কথা? নহয়, তুমি যদি আকৌ অবিশ্বাস কৰা। মই তোৰ কথাত কিয় অবিশ্বাস কৰিম কচোন? বৌৱে কাৰোবাৰ লগত ফোনত কথা পাতি আছিল, তাতেই কিবা এটা শুনিলোঁ। কি শুনিলি? বৰষা যেতিয়া নামে। মোৰো ভাল লগা নাই মা। কালিৰে পৰা মই শুবও পৰা নাই। তুমিওতো দেখিছা, মই জানো আগতে দাদাৰ লগত এনেদৰে মুখে মুখে তৰ্ক কৰিছোঁ? সঁচা কথা কোৱা মা। নাই কৰা। মোৰ বেয়া কি লাগিল জানা? দাদাই বৌক তেনেকৈ লৈ আহিব নালাগিছিল। তোমালোকৰ মাক পুতেকৰ মাজত কিবা ভুল বুজাবুজি হৈছে, তোমালোকে দূৰ কৰা। বৌক কিয় মাজত সোমাব লাগে? আচলতে বৌৰ আগত তোমাক টান কথা শুনাই দাদাই বৌক সন্তুষ্ট কৰাৰ চেষ্টা কৰিছে, কিন্তু মই দাদাৰ এই উদ্দেশ্য সফল হ'বলৈ নিদিলোঁ। ৰুদ্ৰ তেনেকুৱা নাছিল। হয়তো সি অলপ হতাশাত ভুগি আছে, সেইকাৰণে সি তেনেকুৱা কৰিছে। ৰুদ্ৰ দেখোন আগৰ পৰাই তেনেকুৱা, হঠাতে অবুজ হৈ উঠে। কিন্তু তইতো বুজ। তুমি তাৰমানে দাদা সলনি হোৱা কাৰণটো এতিয়াও ধৰিব পৰা নাই ন?
ইয়াৰ কাৰণ হতাশা নহয়, কাৰণ হ'ল বৌ। চাইছা, মই তোৰ লগত এইবোৰ কথা আলোচনা কৰিবলৈ ইয়ালৈ অহা নাই। আগলৈ তই তাৰ লগত তৰ্ক নকৰিবি। তই মনে মনে থাকিলে সিও মনে মনে থাকিব। মোৰ সন্মুখত তোমাক অসন্মান কৰিলে মই কেনেকৈ সহ্য কৰি থাকিম? মোক সেই অসন্মান কৰিছে, কৰিব দে। মোক অসন্মান কৰিলে যদি তাৰ জীৱনলৈ সুখ আহে, আহক। কেৱল তই এইবোৰৰ মাজত নোসোমাবি। কথাটো কওঁ নে নকওঁ মই তোমাক ভাবি আছোঁ। যদি বিশ্বাস নকৰা, কি কথা? নহয় তুমি যদি আকৌ অবিশ্বাস কৰা। মই তোৰ কথাত কিয় অবিশ্বাস কৰিম কচোন? বৌৱে কাৰোবাৰ লগত ফোনত কথা পাতি আছিল, তাতেই কিবা এটা শুনিলোঁ। কি শুনিলি? ভনীয়েকৰ লগত কথা পাতি আছিল যেন পাওঁ। বৌৱে ফোনত কৈছে, ৰুদ্ৰটো এতিয়া মোৰ হাতৰ চাবি দিয়া পুতলা, মোৰ কথামতে উদ্ভৱ কৰে। তাক মই যেনেকৈ ইচ্ছা তেনেকৈ নচুৱাব পাৰোঁ, আৰু নচুৱায়ো আছোঁ। ঈশাই এষাৰ ভাল কথাই ক'লে, তোমাৰ খংটোৱে তোমাৰ দুৰ্বলতা। সেয়া মোৰ খং নহয়, সেয়া মোৰ হতাশা। মই মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰা নাই, মই ঈশাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছোঁ। ওডিচিৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছোঁ। এপাহিয়ালো খোৱা উশাহৰে ফুলে ডাৱৰৰে তুলিকাৰে ছবি আঁকি ফুৰে মৰুভূমি জ্বলোৱা বালি চন্দাৰে ৰুণে চিকিমিকি তৰা বলি দুচকুতে ৰুৱে বৰষা যেতিয়া নামে বৰষা যেতিয়া